সকলোকে নমস্কাৰ জোহাৰ। আমি চাইছোঁ এতিয়া বৰ্তমান অসমত যোনটো আমাৰ আদিবাসী এলেকায়া উৰিয়ামঘাট এৰিয়াত আমি চাইছোঁ এতিয়ালৈকে নহয় বহুত দিনৰ আগৰ পৰা আমাৰ আদিবাসীৰ মাটিবিলাক বেলেগে মানুহ লুটি লৈ আছে। এতিয়া চাইছোঁ যোনটো অসম নাগালেণ্ড সীমান্ত চৰকাৰ ইমান দিনলৈকে এতিয়ালৈকে 1947লৈকে এতিয়ালৈকে চৰকাৰ কোনো সমাধান কৰিব পৰা নাই। AJP আহিলে, BJP আহিলে, কংগ্ৰেছ আহিলে, মই কোনো চৰকাৰৰ সমৰ্থন কৰা নাই, চিধা কথা মই কৰা নাই। কিন্তু আমি চাইছোঁ বৰ্ডাৰ এলেকাত আমাৰ আদিবাসীসকলে বসবাস কৰি আছে, বহুত আদিবাসী। যদি ইহঁতি একো কৰিব পৰা নাই, এনে ওপৰত গৈ মিডিয়াত কৈ দিলে নহ'ব যে আমাৰ আদিবাসীৰ কাৰণে আমি এইবিলাক কৰি দিলোঁ, মাটি পেটা দিলোঁ। আৰে আপোনালোকে দিছে কি দিছে, এনে মিডিয়াত ক'লে নহ'ব নহয়। আমি চাই আছোঁ বিভিন্ন জেগাত যে কাজিৰঙাত চাইছোঁ যে নিজে চৰকাৰে মানে মাটি কাঢ়ি লৈ গৈছে আমাৰ আদিবাসী মানুহ মাটিটো। সেইটো দিছে নেকি পেটা মাটি আমাক? সেইবিলাক চৰকাৰ চলাই আছে। আমি কওঁ যে আমাৰ আদিবাসী অসমৰ খিলঞ্জীয়া আৰু আমি ইয়াত আগৰ পৰা বসবাস কৰি আছোঁ আৰু কৰি থাকিম, এইবিলাক একো ক'বলগীয়া নাই, চিধা কথা মই কৈ দিছোঁ। আমি চাইছোঁ চৰকাৰ মানে মিডিয়াত বিভিন্ন ধৰণৰ মিডিয়া চেনেলত মানে কিবা কিবি আদিবাসীৰ কাৰণে এনেকুৱা চৰকাৰে এটা কাম কৰি আছে, আদিবাসী আৰু টি ট্ৰাইবৰ সৈতে পলিটিক্স গেম খেলি আছে। চাইছোঁ আমি চাইছোঁ যে আমাৰ যোনটো কাষ্ট চাৰ্টিফিকেট এইটো এতিয়ালৈকে সলনি কৰিব পৰা নাই। যদি ইমান ডাঙৰ চৰকাৰ কিবা কিবি বহুত কাম কৰিব পাৰে, জাপানৰ প্ৰধানমন্ত্ৰী ইয়াত মাতিব পাৰে, কিবা কিবি বহুত কৰিব পাৰে, যদি আমাৰ আদিবাসী কাষ্ট চাৰ্টিফিকেটটো কেলৈ সলনি কৰা নাই? আমাক আদিবাসী কাষ্ট চাৰ্টিফিকেটটো আমাৰ ওৰাং মুণ্ডা সাঁওতাল খাড়িয়া হিচাপ আমাক লাগে, না কি আমাৰ টি ট্ৰাইবস। আমাৰ এৰিয়াত ভাই কোনো বাগান নাই, আমাৰ NRCত কোনো তাত টি ট্ৰাইবস লিখা নাই, আমি আদিবাসী হয়। আপোনালোকে নিশ্চিন্ত গম পায় যে আমাৰ যোনটো এৰিয়া ইয়াত পুৰা আদিবাসী বসবাস কৰে, না কি বাগান আছে একো নাই। আমি চাওঁ আফ্ৰিকাত তাত আদিবাসী ইমান পঢ়া লিখা না, তথাপি এওঁতি বুজি পায় যে এওঁতি আদিবাসী। আমাৰ ইয়াত অসমত ইমান পঢ়া লিখা হলপ বুৰ্বক আৰু চৰকাৰে কি গেম খেলি আছে আমাৰ আদিবাসীৰ লগত। চিধা কথা আমাক আদিবাসী হিচাপে আমাক কাষ্ট চাৰ্টিফিকেট লাগে আৰু জলদিকে শুধৰণি কৰিব লাগে। আৰু চৰকাৰে কয় যে বহুত ডেভেলপমেণ্ট কি ডেভেলপমেণ্ট কৰি আছে চৰকাৰে আদিবাসীৰ কাৰণে? একো ডেভেলপমেণ্ট কৰিব পৰাই নাই। টি ট্ৰাইবছ আৰু আদিবাসী কওঁতে পলিটিক্স খেলি আছে আৰু মাটি পাটা কওঁতে কিবা ডিজিটেল পাটা দি দিলে, অনলাইন পাটা দি দিলে। যদি চাৰি সীমা নেদেখুৱালে আমি কি ধৰণৰ এইটো আমাৰ মাটিটো পাটা হৈছে বুলি ক'ম? আমি যদি আমি কালি পৰহি কিবা কাজিয়া লাগিম, কেনে গম পাম যে এইবিলাক মাটিটো আমাৰ হয়, এই মাটিটো ইহঁতৰ হয়? আৰে চাৰি সীমা দেখাই আমাক এটা স্পষ্টকৈ পাটা দিব লাগে সেইটো। আৰু কাষ্ট চাৰ্টিফিকেটটো মই ক'লোৱে, যদি ইমান ডাঙৰ চৰকাৰ যদি কাষ্ট চাৰ্টিফিকেট সলনি কৰিব পৰা নাই, তথাপি আমি কি চৰকাৰক কি আশা আৰু কি ভৰসা কৰিম? STটো কথা বাদে দে, STৰ কথাটো আমি ইমান দিন যুঁজি আমাৰ ভাৰতৰ চব জেগাত, ওড়িশা হৈ গ'ল, ৱেষ্ট বেংগল হৈ গ'ল, ঝাৰখণ্ড হৈ গ'ল, ছত্তীশগড় হৈ গ'ল, চব জেগাত আমাৰ আদিবাসী হিচাপে চবে ST পাই আছে, SC পাই আছে, নিজৰ আইডেণ্টিটি পাই আছে, মাটি পাটা পাই আছে। আমাৰ তাত আমাক টি ট্ৰাইবছ আৰু আদিবাসী বুলি পলিটিক্স খেলি আছে। আৰে কি ধৰণে টি ট্ৰাইবছ হ'ব ভাই? আমি আদিবাসী হিচাপে জীয়াই থাকিম, আদিবাসী থাকিম, আমি বেলেগ ধৰণৰ আমাক বেলেগ আইডেণ্টিটি নালাগে। আমি চাই আছোঁ বিভিন্ন জেগাত এতিয়া বানৱাসী কিবা কিবি নাম দি আছে। আৰে আগতে আমাৰ আদিবাসীৰ আইডেণ্টিটিটো হেৰাই দিছে আৰু এতিয়া আৰু কিবা কিবি দিব বিচাৰিছে। আমি চৰকাৰে কৈ দিব বিচাৰিছিলোঁ আমাক যোনটো বৰ্ডাৰ ইছ্যুটো আমাক পূৰা সম্পূৰ্ণ ভাল কৰিব লাগে, এৰিয়াটো আমাক ভাল লাগে, আৰু যোনটো টি ট্ৰাইব নহয় আমাক ডাইৰেক্ট আদিবাসী কাষ্ট চাৰ্টিফিকেট ইছ্যু আমাক লাগে, না কি কিবা বেলেগ কিবা কিবি ধৰণৰ সোমাই দিব লাগে। ডেভেলপমেণ্ট কথা আপুনি ক'ব নালাগে, আমি চাইছোঁ ডেভেলপমেণ্ট কি আপোনাৰ ডেভেলপমেণ্ট কৰিছে। মাটি পেটা আমাক লাগে, কাষ্ট চাৰ্টিফিকেট সলনি কৰিব লাগে, আৰু ST এইবিলাক আমাক লাগেই। আমি আজি নহয় কালি নহয় কিবা এটা কৰিম। সেইকাৰণে আমাক আদিবাসী হিচাপে আমাক স্বীকৃতি দে, ST দে, আৰু আমাৰ যোনটো কাষ্ট চাৰ্টিফিকেট সলনি কৰ। মই বিভিন্ন জেগাত আমি চাইছোঁ আদিবাসী হিচাপে বহুত মানুহ পিছ পৰি থাকে আৰু চৰকাৰ ইমান গুৰুত্ব নিদিয়ে। যদি কালি পৰহি বৰ্ডাৰ এৰিয়াত কিবা এটা হৈ যায়, কোনে ৰিস্ক ল'ব? চৰকাৰটো ক'ব মই আহি গ'লোঁ, মৰা পিছত আহিব বেলেগ দিন, লগালগ নাহিব। সেইকাৰণে আপোনালোকে যোনে আমাৰ আদিবাসীসকলে আছে আৰু যোনে টি ট্ৰাইব আছে, টি ট্ৰাইব মই সিহঁতক একেও কৈ বিচাৰিছোঁ যে আপোনালোকৰ চৰকাৰ আছে, আপোনালোকৰ নিজৰ MLA MP আছে, আপোনালোকে কেলৈ এই কথাবিলাক নকওঁ যে আমাক ST লাগে বুলি?
কিবা এটা হৈ গ'লে ফটককৈ আহি যায় কিবা ক্ৰেডিট ল'বলৈ, যে আমাক এজন ধমকি দিয়ে যে আমি নগ'লে তহঁতি মৰি থাক। আৰে তহঁতি যদি টি ট্ৰাইবছ হৈ যদি একো কাম কৰিব পৰা নাই, ধিক্কাৰ আছে এনেকুৱা টি ট্ৰাইবছ যে একো কৰিব পৰা নাই, এতিয়ালৈকে এছ টি দিব পৰা নাই। কি টি ট্ৰাইবছ একো কাম কৰিব পৰা নাই, সেই পকেটত সোমাই আছে পইচাবিলাক। ডাইৰেক্ট কৈছোঁ মই, যদি কিবা এটা কৰিব আছে ডাইৰেক্ট অপেনলি কৰ, ফিল্ডত কৰ, আদিবাসী হিচাপে কিবা এটা স্বীকৃতি দে। এই ফাল্টু কামবিলাক কৰি লাভ নাই, এনে ক্ৰেডিট লৈ কাম নাই। মই বেছি কথা নকওঁ, ইমানে কৈ মোৰ কথাটো সামৰণি মাৰিছোঁ। সকলোকে নমস্কাৰ।